নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো মে মাহৰ বাবে ধনু ৰাশিফল। কেৰিয়াৰৰ ক্ষেত্ৰত মাহটোত আপুনি মধ্যমীয়া ফল লাভ কৰিব। চতুৰ্থ ভাৱত বুধ, ৰাহু, মংগলে জুতি বন্ধাৰ বাবে কাৰ্যক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত সহকৰ্মীৰ সৈতে আপোনাৰ মতভেদ হ'ব পাৰে। ইয়াৰ বাবে চাকৰিৰ প্ৰতিও কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কামত মনোনিৱেশ কৰাত আপুনি কিছু অসুবিধা পাব পাৰে। মনত অসন্তুষ্টি ভাবো আহিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত সকলো প্ৰকাৰৰ হাই কাজিয়াৰ পৰা আপুনি আঁতৰি থকাটোৱেই আপোনাৰ বাবে মংগলজনক হ'ব। অৱশ্যে দেৱগুৰু বৃহস্পতিয়ে আপোনাক কৃপা দৃষ্টিৰে চাব আৰু লাহে লাহে এই সমস্যাৰ পৰা উদ্ধাৰ কৰিব। জ্যেষ্ঠসকলৰ পৰা আপুনি সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলে লাভ অৰ্জন কৰিব পাৰিব, কিন্তু ব্যৱসায়ত পৰিয়ালৰ অন্য সদস্যৰ হস্তক্ষেপে আপোনাক সমস্যাত পেলাব পাৰে। ব্যৱসায়িক সহযোগীৰ সৈতে সম্পৰ্ক ভালে ৰাখিবলৈ আপুনি চেষ্টা কৰিব লাগিব। নিজৰ বুদ্ধিৰ দ্বাৰা ব্যৱসায়ত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত মাহটোৰ প্ৰথম চোৱা অনুকূল পৰিস্থিতিতে থাকিব। গ্ৰহৰ প্ৰভাৱত আৰ্থিক স্থিতিত কিছু উন্নতি দেখিবলৈ পাব। একাধিক উৎসৰ পৰা ধনৰ আগমনৰ যোগ গঠন হ'ব। অৱশ্যে যিকোনো সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হোৱাটো আপোনাৰ বাবে ভাল। পৰাপক্ষত ক্ৰয় বিক্ৰয় নকৰাটোৱে মংগলজনক হ'ব। চৰকাৰী খণ্ডৰ পৰাও ধন লাভৰ আপোনাৰ সম্ভাৱনা আছে। খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে আপুনি শুভ ফল লাভ কৰিব। অৱশ্যে গ্ৰহৰ প্ৰভাৱৰ বাবে প্ৰিয়তমৰ মনত অভিমান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মধুৰ সময় কটোৱাৰ বাবে এই মাহটোত আপুনি বহু সুযোগ লাভ কৰিব। বিবাহিতসকলৰ বাবে মাহটো শুভ। এই সময়ত পতি পত্নীয়ে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে।